স্টুডেন্ট প্ৰশ্নাৱলী 22 পৃষ্ঠাৰ প্ৰশ্নাৱলী 1 নম্বৰ দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ বা তামৰ পাত্ৰত থোৱা নহয় কিয়? এচিড ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণৰ সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? 3 নম্বৰ এটা ধাতব যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মমটো নুমাই দিয়ে। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড আৰু বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা। এই প্ৰশ্নবোৰৰ উত্তৰ মই ইয়াতে দিছোঁ, তোমালোকে চাই ল'বা। দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়নো ইহঁত আম্লিক প্ৰকৃতিৰ হয়। ইহঁতে ধাতু পাত্ৰ থৈ দিলে বিক্ৰিয়া কৰি বিষাক্ত লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এই লৱণবোৰ ভক্ষণ কৰিলে খাদ্যত বিক্ৰিয়া হ'ব পাৰে বা ইয়াৰ উপৰিও এচিডৰ সৈতে বিক্ৰিয়া কৰি ধাতুৰ পাত্ৰ ক্ষয়প্ৰাপ্ত হয়। 2 নম্বৰটো হৈছে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰজেন গেছ নিৰ্গত হয়। ছালফিউৰিক এচিড আৰু জিংক ইয়াতে একেলগে কৰাৰ পিছত জিংক ছালফেট আৰু লগতে হাইড্ৰজেন গেছ উৎপন্ন হৈছে। আৰু পৰীক্ষাটোত উৎপন্ন হোৱা গেছটো আমি কেনেকৈ পৰীক্ষা কৰিম যে এইটো হাইড্ৰজেন গেছ? তো পৰীক্ষাটোত উৎপন্ন হোৱা গেছটোৰ বুদবুদৰ সন্মুখত জ্বলি থকা মোমবাতি ধৰিলে ফটফটকৈ শব্দ কৰিব। যদি হাইড্ৰজেন গেছ হয় কি শব্দ কৰিব? ফটফটকৈ শব্দ কৰিব। সেয়ে ই সূচাইছে যে উৎপন্ন হোৱা গেছটো হাইড্ৰজেন গেছ। তাৰপিছৰ সমীকৰণটো এই এটা যৌগৰ কথা কৈছে, লগতে কেলছিয়াম ক্লৰাইড, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব কিহৰ কাৰণে? ইয়াতে মম নুমুৱাই, তেনেহ'লে কাৰ্বন ডাই অক্সাইড গেছ হ'ব আৰু লগতে পানী উৎপন্ন হৈছে। এইটো হ'ল সমীকৰণ, ইয়াৰ সন্তুলিত কৰি দিয়া আছে আৰু ইয়াতে শ্বৰ্ট কুৱেশ্যন দুটামান দিয়া আছে। এলকালি কাক বোলে? এইটো আগতে দিছোঁ। যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় আৰু তাকে এলকালি বুলি কোৱা হয়। আৰু ইয়াতে এইটো দিয়া হৈছে হাইড্ৰনিয়াম আয়ন কেনেকৈ সৃষ্টি হয়। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই নেক্সটত আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থেংক ইউ।